গাইছ কি খবৰ সকলোৱে ময়ে ওলাই আহিছোঁ ৰুমৰ পৰা ফুল নিবলৈ মানে ফুলৰ বোলে বেপাৰী এটা আহিছে গুণগুণে দেখি আকৌ ৰখালেও খুৰী তোমাৰ কাৰণে বোলে বস্তু এটা আহিছে বুলি কৈ মাতি আনিছে ফুলৰ বেপাৰীটো ওচৰলৈ এইকেইটা বগৰী পুলি ন ফলমূলো আছে আপোনাৰ ষ্ট্ৰবেৰী পুলি আছে নেকি বগৰী আছে আপেল বগৰীটো হয় না ষ্ট্ৰবেৰী পুলি আছে ষ্ট্ৰবেৰীটো নাই নাকি আনো কিন্তু আজি মানে আপুনি এবাৰ প্ৰথম আহিছে নেকি খেলিব এফালে আহিছে আগতে আহিছে আমকেইটা আমৰ বোলে ফুলি আছে আমকেইটা 12 মহীয়া আম আপোনাৰ এইবোৰ কেনেকুৱা চিজন নহয় এইটো আপোনাৰ 12 মাহে থাকিব একদম লাগিবনে এইবোৰ অঁ লাগিছে জানো লাগিছে খালি অকণমান যতন কৰিব লাগে পাইনজোপা পাইনটো আপোনাৰ 350 হ'ব এইটো ডাঙৰটো হয় ইয়াতকৈ সৰুটা আহে আপোনাৰ 200 টকীয়াও আহে আৰু চাওঁ দেখকচোন বাৰু দুটামান পুলি আপুনি সেই তাত চাওক কেনেকুৱা বাটাৰফ্লাইটো ৰাখিব পাৰে বৰ ধুনীয়া ফুল এটা বাটাৰফ্লাইটো ডাবল কালাৰ আহে আপুনি এতিয়া ইমান কৈছে বজাৰতকৈ বহুত বেছি ন এইকেইটা কিয় এইকেইটা বাটাৰফ্লাই নেকি বাটাৰফ্লাই ফুল চুল নাইচোন কলি চলি এইটো কলি য়েল্ল' ফুল মানুহে নেদেখে নহয় এইটো ডাঙৰ কথা হৈছে হয় নাই এটা এই নিজেহে চাব লাগিব দিয়াবোৰ আম জুপা ফুলিছে ফুল ফুলি থাকিব বোলো ভাল লাগিব আকৌ ঘৰটো ইনকমপ্লিট হৈ আছে নহয় কামবিলাক ভাল এতিয়া কি কয় ধুনীয়াকৈ লগালে ভাল লাগিব এইবোৰ আমাৰ চিৰিটিও কমপ্লিট হোৱা নাই যেতিয়া হ'ব আৰু তেতিয়া হ'ব আৰু ধুনীয়া কৰিম আৰু The next day. Hey guys, আজি বলক মই চাটৰ ওপৰত কি খেতি কৰিছোঁ চব্জি লগাইছোঁ আপোনালোকক দেখুৱাওঁ মোৰ লগত আজি আমাৰ কেমেৰামেন মোৰ হাজবেণ্ড আছে বলক আহক এয়া প্ৰথম লগাইছে ওলকবি ঢেঁকীত লগাই থৈছিলোঁ মানে আনি আলি দিলোঁ ওলকবি এইকেইটা পৰহি লগাইছোঁ এইকেইটা পুলি দেই ডাঙৰ হোৱাৰ পাছতে দিছোঁ ইয়াত ফেচবিনো আছে লগত তাৰপৰা এয়া আছে পিঁয়াজ আৰু মানে হেৰি আছে পালেং পিঁয়াজ আৰু পালেং এইবোৰ চব পাত খাবলৈ পিঁয়াজৰ পৰহিদিনাখন ল'লোঁ ইয়াত ফুল এয়া লগাই দিছোঁ এয়া কুকুৰা ছিঙিলে চাগে দেই ছিঙিয়ে পেলালে সেই ফুল এইটো মালে লৈ থৈছোঁ মাক নিম এইটো মাক দিম মানে এইটো ইত্যাদি থাকিব আচ্ছা ধনিয়া মাজত এটা ওলকবি বুটো ৰুইছোঁ ক'ত দেখিছে নাই ক'ব এয়া চিষ্টেম আমাৰ এতিয়া জেগা নেকি মানুহ এনেকুৱাই আৰু ধুনীয়া খাব পৰা ধুনীয়া হৈ আছে ইমান ওচৰৰ পৰা নেদেখাবা এয়া মাজে মাজে দুটামান ফুলো আছে এয়া হ'ল গাজৰ কৰি থৈছোঁ এয়া এই গাজৰটো কিবা উঠিলেগৈ কুকুৰকেইটা আছেগৈ এয়া বিটৰুট হয় বিটৰুট দিয়া প্ৰায় 1.5 মাহ মানেই হ'ল নেকি ন 1.5 মাহ নহ'লেও 1 মাহ মান হৈছে কিন্তু ইমান কণহে ওলাইছে মাজে মাজে ওলোৱাই নাই কণী হৈছে ওলাব চাগে এয়া আছে ফুলকবি এটা গুড নিউজ আছে কথাটো এয়া ফুলকবি দেখুৱা ফুল আহিছে এয়া মানে ফুলকবি আৰু ধুনীয়াকৈ এয়া লাগিছে এয়া দেখিছে মই ৰোৱা ফুলকবি আৰু ইয়াৰ আগতে মই সেই যেতিয়া ৰুইছিলোঁ মানে যেতিয়া মই এইবোৰ ৰুইছিলোঁ তাৰ ভিডিঅ'ত দেখুৱাম মই ভাবিলোঁ যে ডাঙৰ হ'ব তেতিয়া ডাঙৰ হ'লে মই দেখুৱাম বুলি মানে ইমান দিনে ভিডিঅ' দিয়া নাই আৰু ইয়াত আছে এয়া জলকীয়া পুলি কি জলকীয়া নাজানো আৰু জাষ্ট মায়ে গুটি দি পঠিয়াইছিলে মই ইয়াত লগাইছোঁ ওলাইছে এয়া আছে কণ বিলাহী গৰমত এতিয়া কণ বিলাহী টেঙা দালি খাব লাগিব এফালে আছে এটা ওলকবি পুলি আৰু এয়া ঘৰৰ পৰা লৈ আহিছিলোঁ মই অমিতা পুলি আৰু বেঙেনাৰ পুলি মানে পচাৰ পাপাই দি পঠিয়াইছিলে ইয়াত আছে লগত এল'ভেৰা আৰু পালেং আৰু ওলকবি এইফালে চব ফুল এইবোৰ চব বাৰ দুটামান আছে বাকী ঘৰৰ চব মোৰ মানে চব মই অহাৰ পৰাহে ইয়াত ফুল লগাইছোঁ মই ইয়াততো হ'লে ফুল আছে তোমালোকৰ ঘৰত ন এয়া এইবিলাক চব মনষ্টাৰ এটা আছে মানি প্লাণ্ট এটা আছে তাৰপৰা এইবোৰ লাকি বেম্বো আছে আৰু বাকী চবৰে ফুলৰ নাম মই নাজানো এইটো চবতছে ফেভৰেট এইটো মোৰ কচুটোতো কি কয় জানো বাহে জানে এইবোৰ চব নামবোৰ ভালকৈ এইটো জিজি প্লাণ্টটো কি কয় এইটো পিচ লিলিটো আছে ভুল হৈ গৈছে সিমানেই চব্জি মোৰ আৰু বেছি চব্জি নাই যেতিয়া আকৌ ডাঙৰ হ'ব দেখুৱাম আৰু মই ফুল চুল লগাম ভাবি দিছোঁ আজি বজাৰলৈ যোৱা কথা আছে বজাৰলৈ যাম ন আমি বজাৰলৈ গ'লে কি ক'ত ল'ম চাম লগাম আকৌ গৰমত লগাম এতিয়া ইয়াত যদি এইকেইটা এবাৰ ভালকৈ হয় তেতিয়া নেক্সট মানে আকৌ গৰমত চব্জি কৰিম আৰু আজি এটা আছে আমাৰ নিমন্ত্ৰণ বিহুৰ নিমন্ত্ৰণ আমাক আজি ভাত খাবলৈ মাতিছে ৰাতি সেয়া আপোনালোকক দেখাম ক'লে মাতিছে কিনে মানে বহুত দিনৰ পৰা মাতিম কৰি আছিলে আৰু ইয়াৰ যিহেতু সময় নাথাকে আজি চব মিলিছে সময়ো মিলিছে দিনো মিলিছে বিহু চব মিলিছে আৰু আজি এতিয়া ভাত খাবলৈ যাম তো সেয়াও দেখাম এতিয়া তাৰপিছত আমি এতিয়া কচু থুৰি বুটলিবলৈ যাম আৰু ভিডিঅ'টো কৰিছে মোৰ হাজবেণ্ডে আজি কেমেৰামেন মোৰ হাজবেণ্ড তো থেংক ইউ এদিনো নকয় আজি কি মন গ'ল বোলে তুমি ভিডিঅ' কৰা সেই কেমেৰাটো সি লৈ লৈছে সেইটোৱে এতিয়া ব'লক এতিয়া আমি টাউন যাম ওলাই টাউন নহয় কেম্প বোলে কেম্প যাম এতিয়া আমি কেম্প যাম কচু থুৰি আৰু ঔটেঙা বিচাৰি চলো এয়া আমাৰ চাৰ্লি লগত এয়া আমাৰ মুন লগত তাৰপৰা এয়া আমাৰ জ'জ' এইটো কি জানে এইটো এটা চকা এইটো কুকুৰ বহি লেতেৰা কৰি থৈছে এখন পাৰি ইয়াত বহিব পাৰোঁ মানে মই এখন গৰমত পাৰিলে বহোঁ সেয়া কাপোৰ মেলি থৈছে চাটৰ ওপৰত
এইবোৰ চব মানে আমি হেৰিতে থাৰ্মকলতে লগাইছোঁ যিহেতু আৰু বেলেগকৈ কৰিব নোৱাৰি ওপৰত ইয়াৰ আৰু আমাৰ চাটখন বিৰাট ডাঙৰ কৰোঁ বুলি ক'লে গোটেই চাটখন কৰিলে মানে বহুত খেতি হ'ব আধাটোও যদি আমি কৰোঁ বহুত মানে ডাঙৰ চাটখন কৰিব পাৰি কৰিব লাগিব লাহে লাহে কেম্প পাই গ'লোহি আনিবলৈ মানে ঔটেঙা বিচাৰি আহিছোঁ আমি দেই কেম্পলৈ আৰু বগৰীটো ইমান ধুনীয়া লাগিছে দিব ন খাবলৈ দিব নাই কেলৈ লোক পাৰি হয় কিন্তু বগৰীজোপাটোতো কেম্পৰহে কিমান চাবি কৰি থোৱা আছে কিমান ধুনীয়া এই এয়া কেম্পৰ বাৰীখন বহুত ধুনীয়া মানে কেম্পৰ জেগাডোখৰ বহুত সাৰুৱা হয় সেইডোখৰতে ঔটেঙা গছজোপা আছিলে সেইডোখৰতে আমাৰ কেম্পটো আছিলে মানে আমাৰ হাজবেণ্ডৰহঁতৰ কোৱাৰ্টাৰটো আছিলে আৰু সেইখিনি এতিয়া পূৰা জংঘল হৈ গ'ল ই আহিলে মানে এইফালে আহে আৰু চাবলৈ ঔটেঙাজোপা আনিবলৈ কোনফালে যাব পাৰিবা বহুত জংঘল হৈ গ'লচোন সেয়া ইয়াত বহুত আগতে এহেঁতি থাকোঁতেও মানে মই বাৰু কোৱাৰ্টাৰত বিয়া হৈ ঘৰতে তেতিয়া আমাৰ সেই এতিয়া আমি যোনটো ঘৰত মানে আছোঁ সেই ঘৰটো আমাৰ নতুনকৈ বনাইছে কোৱাৰ্টাৰত থাকোঁতে মানে মই ইয়াত আছিলোঁ যেতিয়া আহিছিলোঁ বিয়া নপতা আগতে তেতিয়া মায়ে চব্জি তব্জি কৰে নহয় ধুনীয়া আছিলে মানে ভাল আছিলে বগৰীজোপা দেখি মোৰ ইমান খাওঁ খাওঁ লাগিছে সেইকেইটা পূৰা জংঘল একদম মানে এই যে গছজোপা দেখিছে এই মানে অকণমান পাত গছজোপা কি গছজোপা জানো সেই গছজোপাতে একদম ঘৰটো আছিলে আমাৰ এই আমি কচু থুৰি বুটলিছোঁ চুৰি লৈ আহিছোঁ ঘৰৰ পৰা লৈ লৈছোঁ আৰু ঘৰত বাচি মেলি থুৰিবিলাক পোৱাই নাই পাতবিলাকে পাইছোঁ তথাপিও লৈ লৈছোঁ ঘৰত বাচি নাই কম পোৱা এডাল আছে জংঘলবোৰ বেছি ন বহুত জংঘল চাই লৈছোঁ আৰু য'ৰ পৰা পাৰোঁ ল'ব আমি এতিয়া বগৰী বিচাৰি আহিছোঁ কচু থুৰি পালোঁ এয়া কচু থুৰি এয়া এতিয়া বগৰী বিচাৰি আহিছোঁ ভাবিয়ে বনাই চলাইছোঁ ঠিক নাই ইয়াৰফালে আগতে মানুহবোৰ আছে এতিয়া প্ৰায় মানুহবোৰ গুচি গ'ল যে নাই এতিয়া সেইটো কাৰণে পূৰা জংঘল হৈ গ'ল কেম্পটো আৰু কেম্পটোৰ ওচৰতে আমাৰ ঘৰ সেইটো কাৰণে আমাৰ সুবিধা হৈছে বস্তু বিচাৰিবলৈ বগৰী জানো লাগি আছে নাই দেখা নাই মই আকৌ মুনু দেই মই মুনু মানে মই কেমেৰামেন হৈছোঁ বগৰী লাগি আছে চাবলৈ গ'ল বগৰী উঠাই দিওঁ নে মামী দাম আছে জানো দাং নাই নেকি আছেনে নাই মই সেইটোহে ক'ব নোৱাৰিম দেই ইয়াত আছে হালধি ক'ত এয়া এয়া হালধি মামীয়ে দেখিছে লৈ ল'ব হয় নে হালধি তুমি মামী যদি মামী হালধি আম আদা হয় লৈ যাব পাৰিম কোনটো আম আদা পূৰা এইফালে এইজোপা বগৰী পূৰা মামীয়ে ছিঙিছে সেইফালে যাব লাগিব সেইফালে কুঁৱাৰী এটা ফুটিলে সেইফালে পিছে গজাই গজাই গৈছা ৰ'বা এইফালে চাওক এটা ছিঙি খাই লওঁ মোকো দিবাচোন এটা ফুলে ফুলিম এটা এইবোৰ অ' মাই গড এইটোকে খাওঁ সেইটো এটা খাই লওঁ সেয়া নিছোঁ এটা কেনেকুৱা ভালনে পূজা হ'ব আদা পালোঁ আম আদা এয়া লৈছোঁ এয়া এই খান্দি দিছে এয়া সেইফালে মনে বগৰী বুটলি আছে আজি আমি এইবিলাক বিচাৰি আহিছোঁ আৰু মায়ে ঘৰত খানা বনাই আছে মই বগৰী আহিছোঁ এটি ডেৰ গৈছে আদা খাওঁতে আদা খান্দি আছে দেই পালোঁ এমুনা আম আদা এয়া আমি এয়া আদা চাদা খান্দিলোঁ এমুনা পালোঁ আদা
কিবা কিবি পালোঁ আৰু এয়া জ্বলাব দুখ পাব ভেকুৰী গছো আছে ভেকুৰী লগা নাই ই আকৌ সেইজোপা আদা চিনি নাপায় মই আকৌ দেখি চিনি পালোঁ আৰু চিনি পাই খানি আনিলোঁ ৰ'ব দেই কিমান মোনা লৈ গৈছে দেখি 1 মোনা পালে আৰু আছে আদা কচু থুৰি কিন্তু আমি মেইন বিচাৰি আহিছিলোঁ ঔটেঙা আমি গাড়ী লৈ আহিছোঁ দেই সেইটো এটা কথা এতিয়া যাওঁ ব'লক বেয়া হ'ল ঘাম পানী ওলাই গ'লগৈ ব'লক ঘামৰ পানী টুপুৰ টুপুৰকৈ পৰিলে এতিয়া চব্জি লৈ আহিলোঁ আৰু এতিয়া মাংস নিবলৈ আহিছোঁ ইয়াত চব্জি মানে কি বিচাৰি আহিছিলোঁ যথেষ্ট আদা এয়া মাংস লৈছোঁ ব্ৰইলাৰ মাংস সি গাহৰি মাংস ল'লে মই ব্ৰইলাৰ লৈছোঁ মই যিহেতু গাহৰি নাখাওঁ এয়া আজি ধনিয়া বহনি কৰিছোঁ ধনিয়া আজি ধনিয়া এয়া কাটি আছোঁ মন যোৱাচোন মাটি এটা লৈ যোৱা আহিছোঁ এতিয়া 4 বজাৰলৈ ওলাই আহিছোঁ অকণমান চব্জি ল'বলৈ কি ল'বলৈ ওলাইছোঁ বাহঁতো এনেই আছিলে মই বোলো ঘৰত এনেই থাকিব ব'লক যাওঁ আমি গোটেইখিনি যাওঁ মনকো লৈ আহিলোঁ বাকো লৈ আহিলোঁ চব আহিলোঁ দেউতা ভিনদেউ গোটেইখিনি আহিছোঁ মুঠতে মা আৰু থৈ আহিলোঁ ঘৰত মাকো লগ ধৰিছিলোঁ মা নাহিলে আজি আকৌ গুণগুণ নাই গুণগুণ নাই ঘৰলৈ গ'ল কি লওঁ বজাৰত দেখুৱাই আছোঁ একো নলওঁ খুৱাবলৈ আহিছোঁ আৰু বজাৰ চব্জি বজাৰ কৰিবলৈ আহিছোঁ কি মিটিং খাই আছে আপুনি ইমানকৈ আৰু কিবা দেখিলে লওঁ তাৰ পৰা আহিয়ে আমি টাইলছৰ দোকানত সোমালোঁ আমাৰ মানে টাইলছ লগাবলৈ আছিলে এতিয়া ল'ম বুলি ভবা নাছিলোঁ তাৰপৰা পটককৈ পেণ্টটো বনিলে কৈছোঁ যেতিয়া বোলো লৈ লওঁ ব'লা কাম যিহেতু আমাৰ ঘৰটোত বহুত বাকী আছে এনেকৈ চাই আছোঁ কি ল'ম আপোনালোকক পিছত দেখাম বাৰু এতিয়া টাইলছ কেইডোখৰমান পচন্দ লাগিছে লওঁ বুলি আহিলোঁ তাৰপৰা পেলাই চব্জি বজাৰত সোমালোঁ সেই চব্জি ল'বলৈ এয়া পূৰা বিলাহী চিলাহী কিবা কিবি আৰু ক'ৰবাত য'ত যি লাগে আৰু দৰকাৰী বস্তুকেইটা লৈ লওঁ বুলি লৈ আহিলোঁ কাইলৈ পিছতে মই ঘৰলৈও যাম ঘৰত বজাৰকেইটা কৰি থৈ গ'লে ভাল হ'ব তো সেইটো কাৰণে আহিছোঁ গোটেইবোৰ যে এতিয়া ওলাই বোলো বজাৰখনত আৰু এবাৰ সোমাই যাওঁ আলু কেনেকৈ আলু 2 কিলো 50 তাতো 2 কিলো 40 টকা দি আছে 20 টকাই হ'ল তেতিয়াহ'লে নহয় নি 40 টকা 2 কিলো বজাৰত মানুহ লাগিছে না ধেৰ আছে এইটো সময়ত মানুহ ধেৰ হয় ওলাইছোঁ খাজি ৰাতি খানা এটা আছিলে বুলি কৈছোঁ যে বজাৰৰ পৰা সেয়া চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ যিহেতু হেৰি কি কয় ভাত খাবলৈ মাতিছে চাদৰ মেখেলাযোৰ পিন্ধি ল'লে ভাল লাগিব সেইটো কাৰণে চাদৰ মেখেলাযোৰকে পিন্ধি লৈছোঁ এইযোৰ পিন্ধি দেখাইছোঁ ৰ'ব পিন্ধি লৈছোঁ ইমান কিবা নিজকে শকত লাগিছে মানে জানো সঁচাকৈ শকতে হৈছোঁ নে কি হৈছোঁ আপোনালোকে ক'বচোন এতিয়া মোক নিজকে অকণ শকত লাগিছে কিন্তু মই বেছিকৈ পিন্ধিছোঁ নেকি তলত পেণ্ট চেণ্ট পিন্ধি লৈছোঁ কাৰণে বেছি শকত দেখাইছে নেকি মই এইযোৰ পিন্ধি লৈছোঁ কাপোৰীয়া ব্লাউজটো নহ'ল কিন্তু বহুত টান হ'ল আগতেও মোলৈ ব্লাউজটো টান হয় বাৰু কিন্তু সেই মোৰ ঢিলা কৰিবলৈ থাকি গ'ল তেনেকৈ থাকিলে আজি বিয়া পতা পৰা এযোৰ ফাৰ্ষ্ট পিন্ধিছোঁ এযোৰ চাগে মোৰ চাদৰ মেখেলা লগতে এযোৰ 2nd নম্বৰ কাপোৰ নেকি এযোৰ প্ৰথমতে ৰয়েল ব্লু এযোৰ লৈছিলোঁ ইয়াৰ লগত ৰয়েল ব্লু কালাৰৰ কাপোৰযোৰ লৈছোঁ 2nd এযোৰ লৈছিলোঁ ইয়া পেৰেট গ্ৰীণ আৰু পিংক এযোৰ পিন্ধি এতিয়া ওলাই চুলিখিনি ফুনিয়াই লওঁ যাম আৰু এতিয়া বলক গৈ থাকোঁ আলহী ঘৰত দেখাই আছোঁ কি কৰিম আমি মংগলে মানে ফোন কৰিছে যে তই নিজে বনাব লাগিব সোনকালে বোলে বলক এতিয়া গৈ থাকোঁ ওলাই গৈ লওঁ মানে তাৰপৰা যাম আলহী ঘৰত গৈছোঁ ফুৰিবলৈ ভাত খাবলৈ তাত এতিয়া প্ৰথমবাৰ গৈছোঁ যিহেতু মানে 2nd টাইম আজি যিহেতু ভাত খাবলৈ মাতিছে আৰু মানে এনেকৈ ভিডিঅ' ক'বলৈ যিহেতু প্ৰথমকৈ গ'লে বেয়া লাগে নতুনতে ইমানকৈ ভিডিঅ' ক'বলৈ তাত মই প্ৰেজেণ্ট পাই আহিছোঁ মই দেখুৱাইছোঁ ৰ'ব এযোৰ কাপোৰ এয়া পিছে এযোৰ চাদৰ মেখেলা এয়া এইযোৰ এতিয়া 11টা বাজিলে আজিলৈ গুড নাইট ভিডিঅ' ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট